Hello, welcome to Okhama Digital. আজি আমি এইটোৱে তোমালোকৰ ক্লাছ 10 ৰ অসমীয়া যিখন অসমীয়া সাহিত্য শ্ৰেণীকাৰ ভাৰতীয় সংস্কৃতি এই পাঠটো যেটো হেমবৰ্ডৰ ৰচিত পাঠ ভাৰতীয় সংস্কৃতি এই পাঠটোৰ তোমালোকৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন আছে তোমালোকৰ কিতাপত থকা প্ৰশ্ন আৰু লগতে এটা অতিৰিক্ত প্ৰশ্নৰ ওপৰত এইটো ভিডিঅ'ত আমি আজি আলোচনা কৰিম বা সেই প্ৰশ্নবিলাক উত্তৰবিলাকৰ ওপৰত আজি আমি আলোচনা কৰোঁ আৰু তোমালোকে ক্লাছ 10 ৰ আন ইংৰাজী হওক বা অসমীয়া হওক এইবিলাক ভিডিঅ' বিষয়ৰ ওপৰত আন ভিডিঅ'বিলাকৰ লিংক এইটো ভিডিঅ'ত ডিসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে সেইবিলাক ভিডিঅ' চাব পাৰা যদি চাব বিচাৰা বাৰু এতিয়া আজি আমি আৰম্ভ কৰোঁ ভাৰতীয় সংস্কৃতি প্ৰশ্নাৱলী দিছে তোমালোকৰ ভাৱ বিষয়ক প্ৰথমতে 1 নম্বৰ প্ৰশ্ন দিছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি আমি লেসনটোৰ প্ৰথম হেড পাঠতে পাইছিলো যে কি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি হয় ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ বুলি আমি পাঠটোত পাই আছিলো তাৰ পিছত আছে 2 নম্বৰ আছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা যে ফ্ৰম ভলগা টু গংগা কিতাপখন কোনে ৰচনা কৰিছিলে ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকৃতায়নৰ ৰচনা মানে পণ্ডিত ৰাহুল সংকৃতায়নে ফ্ৰম ভলগা টু গংগা কিতাপখন ৰচনা কৰিছিলে 3 নম্বৰতে আছে তোমালোকৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়দমনৰ কি ব্যাখ্যা দিছে কালিয়দমনৰ কি ব্যাখ্যা দিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে ই আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য মানে আৰ্যসকল অনাৰ্যসকলক সংস্কৃত কৰাৰ এটা প্ৰতীকধৰ্মী নৃত্য হয় কালিয়দমন সেই কালিয়দমনৰ বিষয়ে তেখেতে ৰাধাকৃষ্ণনে তেনে কৈছে 4 নম্বৰতে আছে তোমালোকক কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি গৈছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি বৌদ্ধ ধৰ্ম উত্তৰ হ'ব বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি কিন্তু হ'ব বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি গৈছে 5 নম্বৰ আছে শিৱ আৰু শক্তি পূজাৰ মূল কোড আৱিষ্কাৰ হৈছিল শিৱ আৰু শক্তি পূজাৰ মূল আৱিষ্কাৰ কৰা হৈছিল শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল তাৰ পিছতে 6 নম্বৰ প্ৰশ্ন দিছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি কৈছে উত্তৰ হ'ব গঠনৰ সৰলতা আৰু সূক্ষ্মতা কি হয় গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ 7 নম্বৰ অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি অজন্তা ইলোৰা নহয় অজন্তা হৈছে নহয় গতিকে সেই অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি কৈছে অজন্তা ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন কি হয় সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন মানে অজন্তা ছবিবোৰত প্ৰকাশ পোৱা দুটা ভাৱবস্তু 8 নম্বৰ প্ৰশ্ন দিছে তোমালোকক গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে যে ভাৰতীয় নতুন যুগৰ সংস্কৃতি কেনেকুৱা হ'ব লাগে বুলি মহাত্মা গান্ধীজীয়ে মত প্ৰকাশ কৰিছে উত্তৰ হ'ব গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ'ব লাগে বুলি মত প্ৰকাশ কৰিছে কি হয় বুলি কৈছে সমন্বয়ৰ বস্তু হ'ব লাগে বুলি গান্ধীজীয়ে মত প্ৰকাশ কৰিছে ভাৰতীয় সংস্কৃতি 9 নম্বৰ আছে তোমালোকৰ হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে যে হুকুমাৰ কলা তাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে কৈছে উত্তৰ হ'ব হুকুমাৰ কলাৰ ভিতৰত চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে কোনটো শিল্পক চিত্ৰশিল্পক বেছি স্থায়ী বোলা হৈছে হুকুমাৰ কলাৰ ভিতৰত এটো তোমালোকৰ 1 নম্বৰ প্ৰশ্ন মালকি আছে আমি কেইটামান আৰু অতিৰিক্ত প্ৰশ্ন লৈ লৈছো ভাৰতীয় সংস্কৃতি কিহৰ আদৰ্শৰে জীয়াই আছে কিহৰ আদৰ্শৰে আমি পাঠত পাইছো সমন্বয় আদৰ্শৰে আমাৰ ভাৰতীয় সংস্কৃতি জীয়াই আছে কাৰণ আমাৰ ভাৰতীয় সংস্কৃতি নিৰ্দিষ্ট এটা সংস্কৃতি নহয় ন বহুত সময়ত বহু লোকৰ সংস্কৃতি লগ হৈ এটা সংস্কৃতি সমন্বয় লগ হৈ এটা সংস্কৃতি আছে গতিকে সেইকাৰণে কৈছে ভাৰতীয় সংস্কৃতি সমন্বয় আদৰ্শৰে ভাৰতীয় সংস্কৃতি জীয়াই আছে আৰ্যসকলৰ আদিম বাসভূমি ক'ত আছিল আৰ্যসকলৰ আদিম ভূমি ক'ত আছিল মধ্য এছিয়াত আৰ্যসকলৰ আদিম বাসভূমি আছিল তাৰ পিছতে ভাৰতবৰ্ষ আৰু আফগানিস্তান যে সংযুক্ত আছিল ইয়াৰ সাক্ষী কোন চহৰে বহন কৰি আছে কৈছে ভাৰতবৰ্ষ আৰু আফগানিস্তান জাগতে একেলগ হৈ আছিল ইয়াৰ সাক্ষী হিচাপে কোন চহৰে বহন কৰি আছে কৈছে উত্তৰ হ'ব কান্দাহাৰ চহৰ যিখন আফগানিস্তানৰ কান্দাহাৰ চহৰ আৰু ইয়াৰ পৰিণাম আছিল গান্ধাৰ
আইতা কৈছে কান্দাহাৰ কোন দেশীয় নাম কান্দাহাৰ চহৰৰ কথা উল্লেখ কৰিছে গতিকে কান্দাহাৰ কোন দেশীয় নাম ভাৰতীয় নাম কান্দাহাৰ কি হয় ভাৰতীয় নাম মনত থবা তাৰপিছতে আছে কোনে পঞ্জাব আৰু আফগানিস্তানক একগোট কৰি ল'বলৈ চেষ্টা কৰিছিল কৈছে পঞ্জাব আৰু আফগানিস্তানক কোনে একগোট কৰি ল'বলৈ চেষ্টা কৰিছিল গ্ৰীকসকলে কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ প্ৰচেষ্টা কোনে চলাইছিল কৈছে কোনে চলাইছিল মৌৰ্যসকলে কান্দাহাৰ আৰু ভাৰতক এক কৰিবলৈ চেষ্টা চলাইছিল প্ৰাচীন ভাৰতীয় সংস্কৃতি একালত কলৈ বিয়পিছিল দক্ষিণ পূব এছিয়ালৈ তাৰপিছতে আছে কাৰ ওপৰত ভেটি কৰি আৰ্যসকলে নতুন সাংস্কৃতিক জীৱন তুলিছিল কৈছে মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিৰ ওপৰত ভেটি কৰি আৰ্যসকলে কি কৰিছিল নতুন সাংস্কৃতিক জীৱন তুলিছিল তাৰপিছতে আকৌ পাঠভিত্তিক তোমালোকৰ কিতাপত দিয়া প্ৰশ্ন ওপৰত গৈছো আকৌ আমি ইয়াতে 10 নম্বৰ 9 নম্বৰলৈকে আমি কৈছো 10 নম্বৰ আছে চোৱা কি লিখে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টা মান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া আমি এটো হেম বৰুৱা যোন লেখক ভাৰতীয় সংস্কৃতিৰ যেটো পাঠটো কোনে লিখিছে হেম বৰুৱা গতিকে তাৰ ওপৰত 25টা মান শব্দৰ ভিতৰত তেওঁৰ বিষয় লিখিব গৈছে উত্তৰ লিখিব সাম্প্ৰতিক স্তৰৰ লেখকসকলৰ ভিতৰত হেম বৰুৱা অন্যতম কবিতা আৰু গদ্য ৰচনা উভয় দিশতে তেওঁৰ বৰঙণি আগবঢ়াইছে তেওঁৰ বালিচন্দা আৰু মন ময়ূৰী প্ৰখ্যাত কবিতা সংকলন তেওঁৰ কবিতা সংকলন কি হয় বালিচন্দা আৰু এই ইয়াৰ পৰা তোমালোক কেতিয়াবা 1 নম্বৰ প্ৰশ্ন আহি যায় তোমালোক এইবিলাক লিখকসকলৰ বিষয় আৰু কবিসকলৰ বিষয় ভালকৈ পঢ়িবা কি হৈছে তেওঁৰ বালিচন্দা আৰু মন ময়ূৰী প্ৰখ্যাত কবিতা সংকলন তেওঁৰ গদ্য সাহিত্যসমূহ হ'ল আধুনিক সাহিত্য সাগৰ দেখিছা হান মিহলি ৰঙা কৰবীৰ ফুল কিউপট আৰু সাইকি কন্নকি এই গাঁও এই গীত মেকমৈ দেখিলো ইজৰাইল স্মৃতি পাপৰি ইত্যাদি তাৰ পিছতে 11 নম্বৰ তোমালোক কৈছে যে কি ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ লিখিব কৈছে ভাৰতীয় সংস্কৃতি আমি পাঠটো যে পঢ়িলো মান দিখলে লেসন তাৰ পৰা তোমালোক কি বুজি পালে এই সাৰাংশ লিখিব কৈছে উত্তৰ হ'ব আমি লিখিছো হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে মিলনৰ সংস্কৃতি তাকে ক'ব বিচৰা হৈছে আমি পাইছিলো নহয় সমন্বয়ৰ সংস্কৃতি বা মিলনৰ সংস্কৃতি তাকে ক'ব বিচৰা হৈছে ভাৰতীয় সংস্কৃতি গঢ়লৈ উঠিছে আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আদি জনগোষ্ঠীৰ লগতে অতীজত ভাৰতলৈ আহি বসবাস কৰিবলৈ লোৱা গ্ৰীক হক হুন আদি বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে ভাৰতত বিভিন্ন সময়ত বিভিন্ন জাতি জনজাতিয়ে বসবাস কৰিবলৈ আছে গতিকে সকলোবিলাক লগ হৈ আমাৰ ভাৰতীয় সংস্কৃতি গঢ়ি উঠিছে এটা সমন্বয়ৰ সংস্কৃতি বুলি কৈছে আদিৰে পৰা মোগল ৰাজপুত আদি বংশৰ শাসন কালত ভাৰতীয় সংস্কৃতিৰ ভালেমান নতুন নতুন দিশৰ আগমন ঘটে তাৰ পিছত আৰ্য অনাৰ্য দেৱ-দেৱীৰ কথা কোৱাৰ লগতে উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ আভাসো ইয়াত প্ৰকাশ পাইছে ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য চিত্ৰ আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে এই কথাই সংস্কৃতিৰ মিলনকে বুজায় আধ্যাত্মিকতাবাদ সাহিত্য চিত্ৰশিল্প সংগীত ভাস্কৰ্য আদি প্ৰতিটো দিশতে এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে সংস্কৃতি এই তথ্য আগবঢ়াওঁতে লিখকে ব্ৰঞ্জী বিষয় কৈছে মুঠতে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ হ'ল এই যে সংস্কৃতি এদিনতে গঢ়ি উঠা এটা বস্তু নহয় যুগ যুগ ধৰি বিভিন্ন জাতি জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় সংস্কৃতিৰ সৃষ্টি এটো কথাই এইখিনি সাৰাংশ লেসনটো বা আমাৰ পাঠটো যদি এইখিনি কথাই ক'বলৈ বিচাৰিছে তাৰ পিছতে তোমালোক কৈছে 12 নম্বৰ প্ৰশ্ন আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটো আধাৰত বিচাৰ কৰা হৈছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু বুলি কৈছে মানে গোটেই লগ সমন্বয় মানে কি হয় সকলো লগ হৈ এটা সংস্কৃতি বিভিন্ন সংস্কৃতি লগ হৈ এটা সংস্কৃতি হৈছে গতিকে হেতু কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ পৰা তোমালোক ক'বলৈ কৈছে আৰু এই যে আমি কথা এই যে প্ৰশ্ন উত্তৰবিলাক আমি আলোচনা কৰি গৈছো তোমালোকে ইয়াৰ পৰা ভিত্তি কৰি তোমালোকে প্ৰশ্নটো নিজে সজাই লিখিব পাৰা নহলে বা কি কৰিবা যদি তোমালোকে লিখিব তাহলে ভিডিওটো পজ কৰি ৰখাই তোমালোকে লিখি লব পাৰা বাৰু এতিয়া উত্তৰ লিখিম ভাৰতীয় সংস্কৃতি বিৰাট সমন্বয়ৰ বস্তু বুলি কৈছে না হেতু কি কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ মানে হেতু কথা পাঠটোৰ ভিতৰত লিখিব গৈছে হেম বৰুৱা ৰচিত ভাৰতীয় সংস্কৃতি পাঠটোৰ আৰম্ভণিয়ে হৈছে প্ৰশ্নদুত বাক্যহাৰৰ মাজেৰে মানে এই প্ৰশ্ন দিয়া যেটো ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই কথাকাৰে আমাৰ পাঠটো আৰম্ভ হৈছে যেটা কৈছে ভাৰতীয় সংস্কৃতিৰ বিষয়ত এই বাক্যহাৰীৰ যুক্তিপূৰ্ণ কিয়নো কোনো এটা জাতি জনজাতিৰ মাজত পৰম্পৰাগতভাৱে যিবোৰ ৰীতি-নীতি মাত কথা গীত পদ চলি আহিছে
তাকে সেই জাতি জনজাতিৰ সংস্কৃতি বুলি ক'ব পাৰি ভাৰতবৰ্ষখন বিভিন্ন জাতি জনজাতি লোকৰ মিলনভূমি আদিকালৰ পৰা ভাৰতবৰ্ষক সময়ে সময়ে বিভিন্ন বংশৰ লোকে শাসন কৰি তেওঁলোকৰ নিজ নিজ কৃষ্টি সংস্কৃতি ইয়াত বিলাই দি গৈছে ভাৰতত আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় গোষ্ঠীৰ লোকসকল একেলগে একে ভাৰতীয় হিচাপে বাস কৰি আছে গৈছে তদুপৰি অতীজতে গ্ৰীক হক হুন আদি বিভিন্ন বিদেশী জাতিৰ লোকো আহি ভাৰতত নিগাজিকৈ বাস কৰিবলৈ লয় সময়ত পৰস্পৰে পৰস্পৰৰ লগত কথা মিলামিছাৰ ফলত নিজ নিজ ভাষা সামাজিক ৰাজনৈতিক আদৰ্শ সাহিত্য শিল্পকলা দৰ্শন আদি প্ৰতিটো ক্ষেত্ৰতে এক বিৰাট সমন্বয়ৰ সৃষ্টি হয় সময়ত কোনটো জাতিৰ কি বৈশিষ্ট্য কোনটো জাতিলৈ গৈছে হেয়া সূক্ষ্মভাৱে বিচাৰ কৰা কঠিন হৈ পৰে হেয়ে ক'ব পাৰি যে ভাৰতীয় সংস্কৃতি বুলি কোনো নিজা সংস্কৃতি নাই ইয়াত বাস কৰা বিভিন্ন জাতি জনজাতিৰ সংস্কৃতিৰ মিলনেই ভাৰতীয় সংস্কৃতি উদাহৰণস্বৰূপে দ্ৰাবিড়সকলৰ মাজত প্ৰচলিত দেৱ দেৱীৰ ধৰ্ম পদ্ধতি আৰ্য সমাজে গ্ৰহণ কৰিছিল সেইদৰে অনাৰ্য দেৱতা শিৱই কালক্ৰমত আৰ্যবেদীত ঠাই পাইছিল হিন্দু ভাস্কৰ্য আৰু ইছলামী ভাস্কৰ্যৰ মাজতো সমিল দেখা যায় হেয়ে ক'ব পাৰি যে বিভিন্ন জাতি জনজাতিৰ মিলনভূমি ভাৰতৰ সংস্কৃতি সমন্বয়ৰ সংস্কৃতি বুজি পাইছানে তোমালোকে তাৰপিছতে আহিলে 13 নম্বৰ কৈছে যে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা গৈছে এটা সভ্যতানো কি সংস্কৃতিনো কি আমি এতিয়া লিখিম জানি লওঁ সমাজত বহুল ব্যৱহৃত শব্দ দুটা হ'ল সভ্যতা আৰু সংস্কৃতি বিশেষ এখন সমাজৰ সামাজিক বা ৰাজনৈতিক জীৱন পদ্ধতিয়ে সেই সমাজৰ সভ্যতা কোন কৈছে বিশেষ এখন সমাজৰ সামাজিক বা ৰাজনৈতিক জীৱন পদ্ধতি যিটো জীৱন পদ্ধতি হেতু হৈছে সেইখন সমাজৰ সভ্যতা আকৌ সংস্কৃতি হ'ল মানৱ সমাজ পদ্ধতিৰ সৈতে জড়িত এটি সামগ্ৰিক ধাৰণা সংস্কৃতিয়ে জ্ঞান বিশ্বাস কলা আইন আচাৰ আদিৰ যোগেদি মানৱৰ সামগ্ৰিক জীৱন চৰ্চাক সামৰি লয় এতিয়া সভ্যতা আৰু সংস্কৃতি শব্দ দুটা এটা আনটোৰ পৰিপূৰক হ'লেও শব্দ দুটাৰ মাজত পাৰ্থক্য আছে সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় ই এটা সমাজ পদ্ধতি আনহাতে সংস্কৃতি হৈছে কোনো জাতিৰ বা সমাজৰ এখনৰ জীৱন প্ৰতিভা এটা জাতি সুসভ্য হৈও ইয়াৰ কোনো লেখত ল'বলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে ভাষা সাহিত্য হুকুমাৰ কলা নিদৰ্শন আদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে বুলি 14 নম্বৰ আছে উত্তৰ ভাৰত দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা ঠিক আছে বিভিন্ন সংস্কৃতিৰ মিলনভূমি ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰতো উত্তৰ ভাৰত দক্ষিণাত্য ইছলামীয় ভাস্কৰসকলৰ ভাস্কৰ্যৰ মাজত কিছু স্বকীয়তা দেখা যায় যেনে উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ পৰে কি হৈছে এতিয়া উত্তৰ ভাৰত ফালৰ ভাস্কৰ্যত কিভাৱে বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা যায় গৈছে ই সংহতিৰ ভাস্কৰ্য ইয়াৰ বহিৰাগতৰ প্ৰভাৱ পৰাৰ বাবে উত্তৰ ভাৰতৰ ভাস্কৰ্য নিজস্ব বৈশিষ্ট্য নিশ্চয় কম ইয়াৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্য ভালেখিনি প্ৰভাৱ পৰিছে দক্ষিণাত্য ভাস্কৰ্যত কোণ আৰু সৰল ৰেখাৰ প্ৰভাৱ বেছি তেতিয়াহ'লে কি পালো উত্তৰ ভাৰত কি আছিলে বৃত্ত আৰু বক্ৰৰেখা পালো ন ভাস্কৰ্যবিলাকত সেই প্ৰভাৱ আৰু কিন্তু দক্ষিণ ভাৰতৰ ফালে কি হয় কোণ আৰু সৰল ৰেখাৰ প্ৰভাৱ বেছি বুলি কৈছে গঠনৰ বিশালতা ইয়াৰ আন এটি বৈশিষ্ট্য ইয়াৰ প্ৰত্যেকটো ভংগিমাই সুকীয়া এটা আৰ্হিৰ লগত আনটো আৰ্হিৰ মিল নাই উদাহৰণস্বৰূপে কাঞ্জীৰাম মন্দিৰলৈ আঙুলিব পাৰি গৈছে এই মন্দিৰটোত অন্ততঃ 1000টা স্তম্ভ আছে ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে এইবোৰৰ সাজসজ্জাৰ জাকজমকতাই আৰু প্ৰতিকৃতিৰ বিশালতাই অন্তৰ চুই যায় ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা এটা কি পালো আমি উত্তৰ ভাৰতৰ যি ভাস্কৰ্য তাত আমি বৃত্ত আৰু বক্ৰৰেখা প্ৰাদুৰ্ভাৱ বেছিকৈ প্ৰভাৱ দেখিবলৈ পাওঁ আৰু তেনেকৈ দাক্ষিণাত্য ভাস্কৰ্যত আমি সৰল ৰেখা আৰু কি পাইছোঁ কৈছে কোণৰ আমি দেখিব পাওঁ আৰু স্তম্ভবিলাকো সুকীয়া হয় আৰু ইছলাম ভাস্কৰ্যত আমি গঠনৰ সৰলতা আৰু সূক্ষ্মতা ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইছলামীয় ভাস্কৰ্যত আছে জ্যামিতিৰ ছবিবোৰৰ দৰে এইবোৰ সৰল এতিয়া ভাস্কৰ্যৰ যি পাৰ্থক্য বা বেলেগ ভাস্কৰ্য গম পালো এটা 15 নম্বৰ আছে অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া অজন্তাৰ যি গুহা
অজন্তা গুহাৰ শিল্পকলাৰ এটা বৰ্ণনা দিব কৈছে ভাৰতীয় চিত্ৰকলাৰ সৰ্বশ্ৰেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তা গুহাৰ শিল্পকলাত দেখা যায় বুলি কৈছে ভাৰতীয় চিত্ৰকলাৰ যি সৰ্বশ্ৰেষ্ঠ পৰিপূৰ্ণ ৰূপ ক'ত দেখা যায় বুলি কৈছে অজন্তা গুহাৰ শিল্পকলাত পশ্চিমঘাট পৰ্বতমালাৰ ইন্দ্ৰিয়াদি নামৰ অশ্বক্ষুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত অজন্তা গুহাত অৱস্থিত আমি এটা এনেকুৱা পাব পাৰো যে কি পশ্চিমঘাট পৰ্বতমালাৰ ইন্দ্ৰিয়াদি নামৰ অশ্বক্ষুৰাকৃতিৰ পাহাৰত ক'ত অশ্বক্ষুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত ইয়াৰ শিল্পকলা অনন্তকালৰ বাবে সঞ্জীৱিত হৈ আছে ইয়াৰ জৰিয়তে ভালেমান গতি প্ৰগতিৰ সমন্বয় উজ্জ্বল হৈ আছে ইয়াৰ ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পাইছে এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন দুবিধ ভাৱ বস্তুৰ ছবি একেলগে গুহাত অংকিত হৈছে সমূহীয়া জীৱন প্ৰকাশক ছবিবোৰত ফুটি উঠিছে শক্তি খ্যাতি প্ৰেম আৰু যৌৱন সন্ন্যাস জীৱনৰ ছবিবোৰ আছে দয়া ধ্যান আৰু মৌনতা ভাৱ বস্তুৰ পৰা পৃথক যদিও দুবিধ ছবিয়ে একেলগে অংকিত হৈছে জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই শিল্পকলাত আছে প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও এই শিল্পকলাত দেখা যায় বুলি কৈছে পুৰুষ মহিলা শিশু বিবিধ ভংগীমাত এইবোৰৰ একে ঠাইতে অংকিত হৈছে জীৱনৰ প্ৰাচুৰ্যই যেন শিল্পীক মতলীয়া কৰিছে ছবিবোৰৰ ভাৱ বস্তুৰ অসামঞ্জস্যতাৰ মাজতো বাস্তৱৰ অখণ্ডতাৰ কথা বিস্তৃত হোৱা নাই শিল্পী শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় ইয়াত স্থাপিত হৈছে বুলি কৈছে তাৰ পিছতে নেক্সট প্ৰশ্ন আছে তোমালোকৰ 16 নম্বৰ কি কৈছে মুগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলা নতুন ধাৰাটি কেনে আছিল লিখা হৈছে মুগল সম্ৰাট যেতিয়া বাবৰ আহিছিল মুগল ভাৰতত তেতিয়া প্ৰৱেশ কৰা চিত্ৰকলা নতুন ধাৰাটি কেনে আছিল উত্তৰ হ'ব মুগল সম্ৰাট বাবৰৰ আমোলত ভাৰতৰ চিত্ৰকলা এটি নতুন ধাৰাৰ প্ৰৱেশ ঘটে এই নতুন চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ কি আছিল কৈছে প্ৰচুৰ ব্যক্তিবোধ এনে ধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল বুলি কৈছে ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ ইয়াৰ জন্ম হৈছিল তাইমুৰ খাঁ আৰু চেংগিছ খাঁৰ ৰাজদৰবাৰত যুগৰ প্ৰকৃতি অনুসৰি এই চিত্ৰকলা ব্যক্তিবাদী আৰু কঠোৰ হ'বলৈ বাধ্য হৈছিল ইয়াত ভাৱ প্ৰৱণতা সলনি বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰ প্ৰকাশ ঘটিছিল 17 নম্বৰ উত্তৰ ভাৰতৰ সংগীতে কি কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে কি হ'ব উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলি কৈছে উত্তৰ ভাৰতৰ সংগীতে এটি নতুন বস্তু আমাৰ চকুত পেলায় সেই বস্তুটো হৈছে গাম্ভীৰ্যৰ লগত ঠাই ঠাই প্ৰকাশিত উৰণীয়া ভাৱৰ সংযোগ কি হ'ব গাম্ভীৰ্যৰ লগত ঠাই ঠাই প্ৰকাশিত উৰণীয়া ভাৱৰ সংযোগ বুলি কৈছে 18 নম্বৰ আছে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টুকা যুগুত কৰা ভাৰতীয় যি সংস্কৃতিৰ ইছলামৰ অৰিহণা ভাৰতীয় সংস্কৃতি সমিলমিলৰ সংস্কৃতি আমি আলোচনা কৰি আহিছোঁ লেচনটোৰ পৰা ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ দৰে ইছলামৰ অৰিহণা অতি মন কৰিবলগীয়া বিশেষকৈ ইছলামক সুফিবাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূৰ্ব মিল দেখা যায় কোন মাজত কৈছে সুফিবাদ ইছলামীয় ভাস্কৰ্য হিন্দু ভাস্কৰ্যক এক নতুন আৰু কাৰুকাৰ্য প্ৰদান কৰিছে তাজমহল ইয়াৰ উৎকৃষ্ট নিদৰ্শন ভাৰতৰ প্ৰচলিত চিত্ৰশিল্পৰ লগত ইছলামীয় চিত্ৰশিল্পৰ মিলন ঘটি ভাৰতীয় চিত্ৰশিল্পক এক বৈচিত্ৰ্য প্ৰদান কৰিছে ৰাজপুত আৰু মোগলসকলৰ আৰ্টত এক বৈচিত্ৰ্য দেখা যায় ইছলামীয় সাহিত্যৰ ভাৱধাৰা ভাৰতীয় সাহিত্যত একীভূত হৈছে এইদৰে ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাই আৰু অধিক জাতিষ্কাৰ কৰি তুলিছে তাৰপিছত আহিলে 19 নম্বৰ আছে প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টুকা যুগুত কৰা প্ৰাক মুছলিম যুগ মানে মুছলমানসকল অহাৰ আগত আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য শিল্পকলাৰ বিষয়ে এটা টুকা দেখিবলৈ কৈছে তোমালোক উত্তৰ হ'ব প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ নিদৰ্শন উত্তৰ ভাৰতত পোৱা যায় ক'ত পোৱা যায় যেহেতুকে সেই সময়ত উত্তৰ ভাৰতত মুছলিমসকলৰ প্ৰভাৱ আছিল উত্তৰ ভাৰতত দক্ষিণাত্যৰ ফালে প্ৰভাৱ নাছিলে গতিকে প্ৰাক মুছলিম যুগৰ ভাস্কৰ্য শিল্পকলাৰ নিদৰ্শন উত্তৰ ভাৰত পোৱা যায় বুলি কৈছে মুছলিমসকলৰ আগমনৰ আগত সমগ্ৰ উত্তৰ ভাৰততে ভাস্কৰ্য আৰু শিল্পকলা যি ৰূপত আছিল সেই ৰূপত মিশ্ৰিত পৰিৱৰ্তন হৈ ঘাইকৈ উত্তৰ ভাৰতত বুলি কৈছে কাৰণ মুছলিমসকলৰ প্ৰভাৱ তথা ৰাজত্ব উত্তৰ ভাৰতত বিয়পি পৰিছিল আৰু প্ৰাক মুছলিম যুগত ভাৰতত থকা ভাস্কৰ্য আৰু
শিল্পকলাৰ মাজত মুছলিম ভাস্কৰ্য আৰু শিল্পকলাৰ মিলন ঘটি এক অপূৰ্ব ৰূপ লয়। সেইকাৰণে উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলা এক সমন্বয়ৰ বস্তু বুলি কৈছে। এই ভাস্কৰ্য আৰু শিল্পকলাক অকল ইছলামীয় বা হিন্দুস্তানী বুলিব নোৱাৰি। দাক্ষিণাত্যত মুছলমানৰ প্ৰভাৱ বা শাসন তেনেভাৱে নাছিল কাৰণে প্ৰাক মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ লগত মুছলমান যুগৰ ভাস্কৰ্য আৰু শিল্পকলাৰ সম্পৰ্ক স্থাপিত হোৱা নাছিল। দাক্ষিণাত্যৰ ফালে দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। গঠনৰ বিশালতা হৈছে ইয়াৰ এক বৈশিষ্ট্য। প্ৰত্যেকটো ভংগীমা সুকীয়া। উদাহৰণস্বৰূপে কাঞ্জীপুৰামৰ মন্দিৰৰ কথা ক'ব পাৰি। এই মন্দিৰত অন্ততঃ 1000 স্তম্ভ আছে বুলি। স্তম্ভ মানে খুঁটা। ইয়াৰ স্তম্ভৰ আৰ্হি বা ভাস্কৰ্য ইটোৰ লগত মিল নাই বুলি কৈছে। এইবোৰৰ সাজ সজ্জাৰ জাকজমকতাৰ প্ৰকৃতিৰ বিশালতাই সকলোকে অভিভূত কৰি তোলে। উত্তৰ ভাৰতৰ অৰ্থাৎ মুছলমান যুগৰ ভাস্কৰ্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে। উত্তৰ ভাৰতৰ ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ বেছি। এই অঞ্চলৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ ভালেখিনি দেখা যায়। এই আচলতে সংহতিৰ ভাস্কৰ্য। ইয়াৰ শোভা সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে প্ৰকাশ পাইছে বুলি কৈছে। দাক্ষিণাত্যৰ দৰে আৰু কাৰুকাৰ্যৰ বিশালতাৰ সহায়ত নহয়, গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। বাৰে বাৰে পাইছোঁ আমি, গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। মুছলিম যুগৰ চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। এনে ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা সমাজ জীৱনৰ কোনো সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ বুলি কৈছে। তাৰপিছতে আহিলে 20 নম্বৰ, ব্যাখ্যা কৰা। ব্যাখ্যা কৰিব কৈছে। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এই কথাষাৰি, সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এই কথাষাৰি ব্যাখ্যা কৰিবলৈ উত্তৰ হ'ব, উদ্ধৃত কথাষাৰ আমাৰ পাঠ্যবৈ সন্নিৱিষ্ট হেমবুৰৰ ৰচিত ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ পৰা তুলি নিয়া হৈছে। ভাৰতীয় সংস্কৃতিৰ সমন্বয়াত্মক বৈশিষ্ট্যৰ বিষয়ে ক'বলৈ গৈ লেখকে এনেদৰে মন্তব্য কৰিছে বুলি কৈছে। কি হ'ব? ভাৰতীয় সংস্কৃতিৰ প্ৰৱাহ অতীতৰ পৰাই অবিচ্ছিন্নভাৱে বৈ আহিছে। একালত ভাৰতবৰ্ষত অতি উচ্চ থলুৱা অনাৰ্য সংস্কৃতিৰ পৰিভৰ ঘটিছিল। বহিৰাগত আৰ্যসকল আহি উচ্চ সংস্কৃতি সম্পন্ন অনাৰ্যসকলৰ ওপৰত ৰাজনৈতিক প্ৰভুত্ব স্থাপন কৰিছিল। কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত আৰ্যসকলো থলুৱা সুস্থ সবল সাংস্কৃতিক জীৱন প্ৰৱাহত পৰিবলৈ বাধ্য হৈছিল। আৰ্যসকল আহি ভাৰতবৰ্ষত আৰ্য সংস্কৃতিৰ বৰঘৰ সাজিছিল, যদিও পূৰ্বৰ অনাৰ্য সংস্কৃতিকেই তেওঁলোকে মূল ভেটিৰূপে গ্ৰহণ কৰিছিল। পৰৱৰ্তী কালতো ভাৰতলৈ ভিন ভিন সংস্কৃতি সম্পন্ন নানা জাতি গোষ্ঠীৰ আগমন ঘটিছিল। প্ৰত্যেকেই পূৰ্বৰে পৰা চলি অহা ভাৰতীয় সংস্কৃতিৰ নানা উপাদানে এই প্ৰৱাহটোক পৰিপুষ্ট কৰিছিল। ভাষা, সাহিত্য, স্থাপত্য, ভাস্কৰ্য, সংগীত, চিত্ৰকলা, দৰ্শন আদি সংস্কৃতিৰ ভিন ভিন উপাদানসমূহ এনেদৰে সমন্বয়াত্মক আদৰ্শৰে যুগে যুগে পৰিপুষ্ট হৈ ভাৰতীয় সংস্কৃতিক এক বৈচিত্ৰ্যপূৰ্ণ আৰু মহীয়ান সংস্কৃতি ৰূপে গঢ়ি তুলিছিল। কি আছে? ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী। ভাৰতৰ বুৰঞ্জীৰ কথা কৈ ওপৰত এটা বাক্য দি দিছে। প্ৰশ্নোত্তৰ কথা ফাঁকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট হেমবুৱাৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি পাঠটোৰ পৰা তুলি দিয়া হৈছে। ভাৰতৰ বুৰঞ্জীৰ বিষয়ে এটি ধাৰণা দিবলৈ যোৱাৰ প্ৰাৰম্ভতে লেখকে এই কথাষাৰ অৱতাৰণা কৰিছে। ভাৰতীয় সংস্কৃতি বিৰাট এক সমন্বয় সংস্কৃতি। নানা জাতি উপজাতি, সভ্যতা, কৃষ্টি আদিৰ অদ্ভুত মিলন ঘটিছে এই ভাৰতভূমিত। সময়ৰ লগে লগে ভাৰতবাসীৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জীৱন যাত্ৰাৰ প্ৰণালী সলনি হৈছে। এই সকলোবোৰ পৰিৱৰ্তন যুগে যুগে প্ৰকাশিত হৈ আহিছে যদিও অতীতৰ বহুতো জ্বলন্ত দৃষ্টান্ত অতি সজাগতাৰে ধৰি ৰাখিছে ভাৰত বুৰঞ্জীয়ে। উত্থান পতন হৈছে মানুহৰ জীৱনৰ নিৰবিচ্ছিন্ন অংশ। ইটোৰ পিছত সিটো মানৱ গোষ্ঠীৰ আগমন বা অভিযান, বিভিন্ন পৰিয়ালৰ শাসনভাৰ গ্ৰহণ আদি ঘটনাৰ ভৰত বুৰঞ্জী ভাৰাক্ৰান্ত। ভাৰতীয় সভ্যতাৰ প্ৰথম চিনাকি হিচাপে সগৌৰৱে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথা ক'ব পাৰি। এই সংস্কৃতিয়ে আমাক এটা আৰ্য পূৰ্বযুগৰ ইংগিত দিয়ে। সেই সংস্কৃতি কালৰ গ্ৰাহত নষ্ট হৈছিল যদিও একেবাৰে ধ্বংস হৈ যোৱা নাছিল আৰু এই ধ্বংসপ্ৰাপ্ত আৰ্হিকে ভেটি কৰি আৰ্যসকলে পাছৰ যুগত এটা নতুন সংস্কৃতিৰ সূচনা কৰিছিল। হয়তো বৰ্তমান এনেবোৰ কথা প্ৰকাশ কৰা কঠিন হ'লহেঁতেন যদিহে আমাৰ বুৰঞ্জীত এইবোৰ আগতে অন্তৰ্ভুক্ত কৰি থোৱা
নহলহেঁতেন এই ভাৰতৰ ব্ৰঞ্জিতে লিপিবদ্ধ হোৱা কাহিনীৰ কথা ব্যক্ত কৰাৰ প্ৰসংগৰে লেখকে এইদৰে কৈছে বুলি কৈছে তাৰ পিছতে নেক্সট তোমাক ব্যাখ্যা কৰা দিছে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থা কৈছে প্ৰশ্নটো কথাভাগে আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হেমবৰ্ডৰ বিৰচিত ভাৰতীয় সংস্কৃতি পাঠটোৰ ওপৰত তুলনা হৈছে কথা শিল্পৰ প্ৰকাৰ আৰু কলা শিল্পই যে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট অংশ আগুৰি আছে তাকে ক'বলৈ গৈ উক্ত কথাষাৰ অৱতাৰণা কৰিছে সকলো বস্তুৰ সৃষ্টিৰ আঁৰত একোটা আৰ্ট বা কলা থাকে নিখুঁত বস্তুৰ সৃষ্টি হলে কলা নিখুঁত হয় আৰু অসামঞ্জস্যতাই খামখেয়ালি কলাৰ সৃষ্টি কৰে সকলো আৰ্টৰ মূলত দুটা বিপৰীত পন্থাই কাম কৰে এটা উদ্দেশ্য আৰু কাৰ্য জাকজমকতাৰ সৃষ্টি আৰু আনটো উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা কি কৈছে এটা উদ্দেশ্য জাকজমকতাৰ সৃষ্টি আনটো আড়ম্বৰহীনতা এটা ব্যাহিক আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে আৰু আনটোৱে আমাৰ অন্তৰাত্মাক স্পৰ্শ কৰি অভিভূত কৰে প্ৰথমটোৱে বিৰাট পটভূমিৰ অৱতাৰণা কৰে আৰু দ্বিতীয়টোৱে নকৰে এক কথাত ক'বলৈ গ'লে প্ৰথমটোৰ বহিঃজাগতিক বিস্তৃতি আছে দ্বিতীয়টোৰ নাই কিন্তু দুয়োটাৰ সংমিশ্ৰণৰ ফলতে সমাজৰ প্ৰতিবিম্ব প্ৰতিফলিত হয় বুলি কৈছে তোমালোক এটা ভাষা বিষয়ক দিছে ইয়াত সন্ধি ভাঙা সংস্কৃতি সন্ধি ভাঙা সমযোগ তৃতীয় সংস্কৃতি সমন্বয় সমযোগ অন্বয় সমন্বয় সম্বন্ধ সমযোগ বন্ধ সম্বন্ধ ভাৰাক্ৰান্ত ভাৰযোগ আক্ৰান্ত ভাৰাক্ৰান্ত সন্মত সমযোগ মত সমযোগ মত সন্মত তাৰ পিছতে আৰু দুটামান তোমালোক কি দিছে ইয়াত বিশেষণ আৰু বিশেষণৰ নিয়া বৈচিত্ৰ্য বৈচিত্ৰ্যময় ভৌগোলিক ভূগোল বিস্তৃতি বিস্তৃত নৈৰাক্ষ নিৰাশ বিপ্লৱ বৈপ্লৱিক আজি আমি গতিকে এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 10 ৰ যিটো বাছিলে ভাৰতীয় সংস্কৃতি তাৰ যে তোমাৰ পাঠভিত্তিক প্ৰশ্ন আছিল আৰু অতিৰিক্ত কেইটামান প্ৰশ্নৰ ওপৰত আজি ভিডিঅ'ত আমি কি কৰিলো আলোচনা কৰিলো বা পঢ়িলো বুলি ক'ব পাৰি ভিডিঅ'টো বা তোমালোকে যদি কিবা যি অকমান উপকাৰ হৈছে বুলি ভাবিছা তোমালোকে যে এতটকে বুজি পাইছা তেনে প্লিজ ভিডিঅ'টো লাইক কৰিবা আৰু ইমানদূৰ শেষলৈ তোমালোকে ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে বিচাৰে তোমালোকে কমেন্ট কমেন্ট কৰিবা কাৰণ তেনে কৰিলে মইতো এটা ভিডিঅ' বনাই আছো তোমালোকে একচুয়ালি কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰিলে মোৰ সুবিধা হ'ব সেইবিলাক ভিডিঅ'ৰ ওপৰত আমি পৰৱৰ্তী সময়ত কি কৰিব পাৰিম আমি সেইবিলাক ভিডিঅ'ৰ ওপৰত আমি আলোচনা কৰিব পাৰিম